হেল্ল' নমস্কাৰ গাইছ, মানে মোৰ অসমবাসী ৰাইজ সকলোৱে কিজানি ভাল, নিশ্চয় মোৰো ভাল। আজি আহিছোঁ এখন বিয়া, দেউতাৰ লগত বিয়াখন আপোনালোকক দেখুৱাম পৰিৱেশটো। বিয়াখন মোৰ জেঠাই পিতেকৰ, গতিকে এইটো যাবই লাগিব, নহ'লেতো বেয়া হ'ব। এয়া আমি গৈ আছোঁ যোৰহাট গড়মূৰত বিয়া। এয়া আপোনালোকক দেখুৱাইছোঁ পাৰিজাত নাৰ্চাৰী। মোৰ লগত আছে মোৰ ভিনদেউ। এয়া ভিনদেউৰ লগত আমি আগবাঢ়ি গৈছোঁ পাৰিজাত নাৰ্চাৰী পিনে। এয়া পাৰিজাত নাৰ্চাৰী টাউনত যিহেতু মাটি কম, সেইবাবে পাৰিজাত নাৰ্চাৰীতে বিয়াখন তৰিছে, তাতে আমি গৈছোঁ মানে। এতিয়া আপোনালোকক দেখুৱাইছোঁ, এয়া আমি গৈ আছোঁ। ত' লেটছ গ' ভিডিঅ'টোৰ মাজলৈ। এতিয়া আমাৰ লগত ভিনদেউ গৈ আছে ইয়াৰ পাৰিজাত নাৰ্চাৰীৰে, হয়তো আপোনালোকে আহিলে দেখিব। বহুত ধুনীয়া এটা সুন্দৰ পৰিৱেশ, ভিউটো কিবা এটা মজা। আৰু ইয়াতে বহুত ভাল লাগে, যিহেতু আহি এতিয়া যাবই মন নাযায়। যাব মন নগ'লেও যাব লাগিবই, কাৰণ নিজৰ ঘৰখনৰ লেখীয়া আকৌতো নহয়, হয় নহয় গাইছ? এয়া ভিনদেউ, আকৌ ভিনদেউক দেখুৱাইছোঁ। এতিয়া ভিনদেউৱে কৈছে যেতিয়া ব্লগ বনাইছোঁ যেতিয়া মোকো দেখুওৱা। এতিয়া আমি বিয়া ঘৰৰ সন্মুখত, এয়া বিয়াৰ গেটৰ সন্মুখত পালোহি। এতিয়া আমি বিয়া ঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ। সোমোৱা নাই দেই, চৰি গাইছ। আৰু এতিয়া আমি বিয়া ঘৰৰ গেটৰ সন্মুখত, বাহিৰৰ পৰা আপোনালোকক পৰিৱেশটো দেখুৱাম এতিয়া। ত' লেটছ গ' ভিতৰৰ পৰিৱেশটো। এয়া ভিতৰৰ পৰিৱেশটো, ভিতৰলৈ সোমোৱা নাই। এয়া ভিতৰৰ পৰিৱেশটো দেখুৱাম। আজিলৈ বাই বাই। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। আজিলৈ বাই বাই।